মৰাণৰ গছপুৰীয়াত এটা গৰু চুৰ আটক এখন বিলাসী বাহন আৰু এটা গৰু জব্দ মৰাণ আৰক্ষীৰ ধৃত চুৰটো হৈছে মৰাণৰ ১ নং হৰুপথাৰ গাঁৱৰ ৪২ বছৰীয়া জাকিৰ আলী প্ৰাপ্ত খবৰ অনুসৰি ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত মৰাণ আৰক্ষীয়ে টহল দি থকা অৱস্থাত এখন বাহনৰ প্ৰতি সন্দেহ উপজাত বাহনখনত তালাচী চলায় লগে লগে বাহনখনত থকা দুজন পলায়ন কৰে যদিও এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে সোধা পোছা কৰাত গৰু চুৰ কৰি আনি দিহাজানত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই দিহাজানৰ পৰা চুৰি গৰুটোৰ উদ্ধাৰ কৰে যদিও চুৰি গৰু ক্ৰয় কৰা লোকজন পলাই যাবলৈ সক্ষম হয় এই সংক্ৰান্তত মৰাণ আৰক্ষীয়ে ধাৰা ৩০৫/৩ 5 BNS R/W সেকশন 13/1 আসাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 এণ্ড R/W সেকশন 11/1 D11 প্ৰিভেনশ্যন অফ ক্ৰুৱেল্টি টু এনিমেলছ এক্ট 1960 কেছ নম্বৰ 21/2025 ৰুজু কৰি মৰাণৰ ১ নং হৰুপথাৰ গাঁৱৰ জাকিৰ আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে পলাতক ৩ অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে হয় আমি জানিব পোৱা মতে ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত মৰাণ থানাৰ দলে টহল দি থকা অৱস্থাতে এখন ব্যক্তিগত বাহন ৰং সাইডেদি আহি থকাত তেওঁলোকৰ সন্দেহ উপজাৰ লগে লগে তেওঁলোকে গাড়ীখন ৰখাওঁতে দুজন তাৰ পৰা ওলাই পলায়ন কৰে এজনক তেওঁলোকে ধৰি ৰাখে তাৰপিছত তেওঁ হুটপুছ কৰাৰ পিছত গম পায় গাড়ীত যিহেতু গৰুৰ নোম চুম আৰু কিছুমান বস্তু পোৱা গৈছে গতিকে লৈ তেওঁক সোধাত তেওঁ কয় যে আমি গৰু এনেকৈ কৰি চুৰ কৰি আনিছিলোঁ আমি দিহাজানত নি গৰুটো বিকিলোঁ তাৰপিছত মৰাণ আৰক্ষী দলে গৈ দিহাজানত যিজনৰ ওচৰত বিকিছিল তেওঁক সোধপোছ কৰে আৰু গৰুটো পায় যদিও তেওঁ ঘৰৰ যিজনে কিনিছিল তেওঁ পলাতক বৰ্তমানে এতিয়া ৩জন পলাতক অৱস্থাত আছে মৰাণ আৰক্ষী থানাৰ ইয়াৰ ওপৰতে তদন্ত অব্যাহত ৰাখিছে আৰু আমি ভিডিপিৰ তৰফৰ পৰা সকলো ভিডিপি গাঁৱৰ প্ৰধানক আৰু ভিডিপিৰ যিসকল সভাপতি সম্পাদক আছে তেওঁলোকক আমি অলপ সজাগ আৰু সচেতন হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ কিয়নো গৰু চুৰে বহুত মানুহৰ অত্যাচাৰ চলাই আছে যিহেতু বহুত কষ্টৰে মানুহে গৰু পোহে কিবা এটা কৰিম বুলি বা ঘৰ খেতি কৰিম বুলি তেওঁলোকে এই চুৰৰ যিটো দলে এনেধৰণে লুটধন চলাই আছে গৰুৰ ওপৰত গতিকে লৈ আমি অনুৰোধ জনাইছোঁ যাতে সকলো ভিডিপি সদস্যই সজাগ আৰু সচেতন হৈ থাকে ৰাইজকো সজাগ সচেতন হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 3জন পলাতক অৱস্থাত আছে লগতে বিলাসী বাহন এখন জব্দ কৰা হৈছে আৰু যিটো গৰু চুৰ কৰি আনিছিল তেওঁলোকে সেই গৰুটোকো মৰাণ আৰক্ষী থানায় আনি মৰাণ আৰক্ষী থানাতে ৰখা হৈছে বৰ্তমান